একচুৱেলতে আমাৰ ইয়াত এটা মৰ্মান্বিত ঘটনা দুৰ্ঘটনা বুলি ক'ব পাৰোঁ। বৰপেটা জিলাৰ চিতুলি গাঁও পঞ্চায়তৰ অন্তৰ্গত কান্দাপাৰা গাঁৱৰ নুৰ মহম্মদ নামৰ ব্যক্তি এজনে এই লোহা টিং প্লাষ্টিক এইবিলাক মানে ভাঙা চিঙা বস্তু তাৰমানে কিনেহে। এই ব্যক্তিজন মানে একদম দুখীয়া আৰু দৰিদ্ৰ মানুহ। তেওঁ কি কৰে, প্ৰত্যেক গাঁৱে গাঁৱে মানে বস্তু কিনিবৰ কাৰণে যায়। আমাৰ কান্দাপাৰা গাঁৱৰ পৰা 2 কিলোমিটাৰ দূৰত মিধেত্তেৰী অঞ্চলত ওহাবালী নামৰ এজন ব্যক্তিৰ ঘৰত এই ভাঙা টিন কিনিব গৈছিল। তাতে 2 কেজি টিন কিনিছিলে। শুনামতে আমি 2 কেজি টিনৰ দাম হৈছিল আচলতে 30 টকা, কিন্তু তেওঁ কিনিছিল নেকি 28 টকা দি। 2 টকাৰ কাৰণে এটা মানে দুজনৰ মাজত মানে কটাকটি হৈছিল। এই কটাকটিৰ পিছত তেওঁ খুজিছিল 40 টকা, তেওঁ দিছিল 38 টকা দিছিলে। তাৰপিছত কি কৰিলে, তাৰ ঘৈণীয়েক আছে সেই ওহাবালী নামৰ ব্যক্তিৰ আৰু ওহাবালী দুজন মিলিয়ে চোকা অস্ত্ৰেৰে মূৰটো ফটাই দিছিল, হাত ভাঙিছিল, ভৰি ভাঙি দিছিল সেই নুৰ মহম্মদ এই ব্যৱসায়ী ব্যক্তিজনক। তাৰপিছত লগে লগেই আচলতে মৃত্যুটো লগে লগে হৈছিলে। তথাপি আমি সকলো ৰাইজে মিলি সেইটো ঘৰৰ পৰিয়ালে পলাতক হৈছিল এই ওহাবালীৰ ঘৰৰ মানুহে। তেতিয়া আমিয়ে কি কৰিছিলোঁ, লগে ভাগে ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত বৰপেটা আমি তাতে ভৰ্তি কৰাইছিলোঁ। তেতিয়া ডক্টৰে চিকিৎসা আৰম্ভ কৰিছিলে, কিন্তু দুৰ্ভাগ্যজনক তাতে আমাৰ যোৱাকালি মৃত্যু হ'ল। মৃত্যু হোৱাৰ পিছে আপোনাৰ আজি লাষ্টটো আনিছোঁ। গতিকে ইয়াৰ আমাৰ বৰপেটা জিলাৰ DC ছাৰ আছে, আমাৰ SP ছাৰ আছে, ভাৰপ্ৰাপ্ত বিষয়া আছে থানাত। গতিকে আমাৰ উচিত তদন্ত লাগে আৰু এই দুখীয়া দৰিদ্ৰ এই নুৰ মহম্মদ পৰিয়ালক এটা আমি ন্যায় দাবী কৰিছোঁ। কিয়নো আমাৰ ধনী হওক বা গৰীব হওক, ন্যায়টো ন্যায়ে। আমি আইনৰ মাধ্যমে সেইটো আমি উচিত বিচাৰ লাগে আমাৰ। আৰু এই ওহাবালী ব্যক্তিজন আচলতে মানুহজন আছিল, পূৰ্বতে আছিল ছত্ৰকোনাৰা গাঁৱৰ। নতুনকৈ 2 বছৰ নেকি 3 বছৰ ধৰি ইয়াত আহিছে। তো আগতে এনেকুৱা তাৰ কিছুমান ঘটনা আছে, আগতে মাৰপিটৰ ঘটনা আছে। গতিকে চোকা অস্ত্ৰলৈ থাকে সদায়, আৰু তেওঁ অলপ নিচাযুক্ত হ'ব এই ওহাব নামৰ ব্যক্তিজন। এনেকুৱা এজন এই কান্দাপাৰা গাঁৱৰ যে নুৰ মহম্মদ আলীক যে মাৰিলে, ইয়াৰ এটাই বিচাৰ, আমাৰ ফাঁচি দিব লাগে। আমাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত তাক ফাঁচি দিব লাগে আৰু উচিত তদন্ত কৰিব লাগে। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, 3বাৰৰ মুখ্যমন্ত্ৰী, তেওঁ এজন ছুপাৰমেন বুলি ক'ব পাৰোঁ। তেখেতে যি ক'ব সেইটোৱে হ'ব। গতিকে ইয়াৰ আমাৰ মুখ্যমন্ত্ৰীৰ অলপ নজৰ দিব লাগে, যিহেতু ইয়াৰ দুখীয়া আৰু দৰিদ্ৰ, ইমান দৰিদ্ৰ মানুহ নায়েই আমাৰ তানে গাঁৱত। ইয়াৰ পৰিয়ালক এটা সাহায্য দিব লাগে, যাতে আমি ল'ৰা ছোৱালীবিলাকে যাতে লেখা-পঢ়া কৰিব পাৰে। আৰ্থিকভাৱে কিবা সাহায্য লাগে, এইটো মুখ্যমন্ত্ৰীৰ ওচৰত দাবী, চৰকাৰৰ ওচৰত দাবী। আৰু এট লাষ্ট মই আৰু এটা কথা ক'ব খুজিছোঁ, আমাৰ বিধায়ক 22 নং মন্দিৰ সমষ্টিৰ বিধায়ক শৰ্মান আলী ডাঙৰীয়া বিধায়ক চাহাবো যাতে কিবা এটা আমাক ইয়াক সাহায্য দিয়ে, বা ইয়াৰ আৰু তদন্তৰ কাৰণে আমাৰ বিধায়ক চাহাবো অলপ লাগে, এই সজাগতা হ'ব লাগে, আমাৰ সহায় লাগে আমাৰ বিধায়ক ছাৰৰ ওপৰত। গতিকে এইখিনি মোৰ দাবী। এই যিজন মৰিছে মানুহজন ক'ৰ? মানুহজন আচলতে তাৰ পূৰ্বতে ঘৰ আছিলে গড়াইমাৰীত, কিন্তু মানুহজন আমাৰ কান্দাপাৰা 20 বছৰ ধৰি কান্দাপাৰাতে আমাৰ ইয়াতে থাকে, শহুৰৰ ঘৰত থাকে। গতিকে বহুত দৰিদ্ৰ মানুহ আৰু ভাল মানুহ আছিল। এনেকুৱা ভাল মানুহ আজিৰ দিনত নায়েই ক'ব পাৰোঁ।